Hey guys, welcome my YouTube channel Akhtar Hussain Blog আহক গাইস ভিডিওটো আৰম্ভ কৰোঁ। আমি এতিয়া ৰাতিপুৱা গৈ আছোঁ, আপোনালোকে চাই থাকক। ইয়াৰ পৰা অলপ দূৰ আছে, তাতে যাই কিনে অলপ আমাৰ এই 20 পাত্র লোড হ'ব কেঁচাৰ ভাঙা মালটো। এইটো লৈ কিনে আমি এই আমজঙা যাম, এটা সাইডত নি পেলাম। আপোনালোকে চাই থাকক, মই যাওঁতে দেখাই যাম। এই সব গাইস এখন গাড়ী লৈ যাম। এতিয়া এখন গাড়ীৰ ওচৰত আহিলোঁ। এতিয়া আমি গাড়ীখন স্টার্ট দিওঁ, হাৱা চাৱা উঠাব লাগিব। ঠিক আছে, এই যে এতিয়া উঠি যাওঁ আমি। ঠিক আছে গাইস, চাই থাকক। এতিয়া গিয়াৰ নিউট্ৰেল কৰিলোঁ, মাৰিব নালাগে, অলপ দেৰিকৈ মাৰিব লাগে। এই চব স্টার্ট দিলোঁ গাড়ীখন। এতিয়া হাৱা ওলাই গ'লোঁ। এতিয়া অলপ পানীটো মাৰি দিওঁ গাড়ীত। ৰাতিপুৱা অলপ পানী চানী মাৰি কিনি ওলাব লাগে গাড়ীখন ধুই কিনি। ঠিক আছে গাইছ, সেই চব এতিয়া অলপ পানীটো মাৰিব লাগে, মাৰি কিনি ওলাই যাওঁ আমি। চাই থাকক। ঠিক আছে, এতিয়া ৰাতিপুৱা অলপ গাড়ীখন ধুব লাগে না। সেই চব এতিয়া গাড়ীখন আমাৰ ধুই আছোঁ, ধুই কিনি ওলাই যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। ঠিক আছে গাইছ, এতিয়া চাকা চুকা অলপ পানী মাৰিব লাগে, মাৰি কিনি এতিয়া অলপ ধুই কিনি যাম আমি। চাই থাকক আপোনালোকে ভিডিঅ'টো। ঠিক আছে গাইছ, মই ষ্টাৰ্টত তৈ নামিছিলোঁ, এতিয়া ষ্টাৰ্ট অফ হৈ আছে। মানে সেন্সাৰ আছে না, 5 মিনিটমান পিছত ষ্টাৰ্ট অফ হৈ যায়। ঠিক আছে গাইছ, আজিকালি গাড়ীগুলা সেন্সাৰ দি দিছে না, সেইটো কাৰণত ড্ৰাইভাৰ নাথাকিলেও 5 মিনিটমান পিছত ষ্টাৰ্ট অফ হৈ যায়। দেখিছোঁ মিটাৰ অনে আছে, ষ্টাৰ্ট অফ হৈ গৈছে। সেন্সাৰ চিষ্টেম না। এতিয়া ষ্টাৰ্ট দি কিনে মই যাওঁ। গাইছ ঠিক আছে গাইছ, মই এতিয়া ওলাই গৈ আছোঁ। চাই থাকক আপোনালোকে, মই দেখাই যাম। ঠিক আছে গাইছ, আপোনালোকে চাই থাকক ভিডিঅ'টো, মই দেখাওঁ গাঁৱতে। গাইছ সিফালৰ ৰাস্তা দি সোমাই যাওঁ আমি। এই ভিতৰত আছে মিলটো, এই অলপ ভিতৰত মানে 30 কিলোমিটাৰমান যাব লাগিব, তাৰপিছতে মিলটো আছে। গাইছ 30 কিলোমিটাৰমান যাব লাগিব, 30-35 কিলোমিটাৰ ভিতৰত আছে মিলটো, তাতে যাব লাগিব। যাই কিনে আমি মালটো লোড কৰিম। চাই থাকক আপোনালোকে। এই ইয়াৰ পৰা এটা মানুহ যাব, মই চিনি নাপাওঁ। ইয়াৰ পৰা এজন মানুহ যাব, মানে লোডিং ইয়াৰ লোড কৰি দিব, তাৰপিছতে মই যাম। চাই থাকক আপোনালোকে। ঠিক আছে গাইছ, মই গৈ আছোঁ, চাই যাওঁ। ইয়াৰ পৰা আমাৰ অযোধ্যা যাব। ঠিক আছে গাইছ, এইটো ঘৰ। ইয়াৰ ঘৰৰ সামনত আহি কিনে এতিয়া হ'লোঁ আমি। আহি কিনে ই লৈ যাব, ক'ত মাল লোড হ'ব মই গম নাপাওঁ। আপোনাৰতো শুনা পাইছে ৰাখাল টুপি না বনিহাট, তাতে লোড হ'ব। এতিয়া চাওক ক'ত বা লোড হয়, দেখাই থাকিম আপোনালোকক। ঠিক আছে গাইছ, ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া আমি মাল লোড কৰিব যাই আছোঁ। এতিয়া মই চিনি নাপাওঁ, সেইটো কাৰণত। ঠিক আছে গাইছ, চাই থাকক। মিলটো পালোঁ, এইটো মিল। এই চাওক, এইটো মাল ল'ব আহিছোঁ। এইটো 20 চব গাইছ, মিলটো আহি কিনে পালোঁ আমি। এইটো 20 মাল হয়, এইটো মালটো লোড হ'ব। এই চব কেঁচাটো পালোঁ আহি কিনে। এতিয়া গাড়ীটো অলপ মেজাৰমেণ্ট কৰিব, মানে মাল আমাৰ ফুল বডি নাই, অলপ কম যাব 8 cm। এতিয়া গাড়ীটো অলপ মেজাৰমেণ্ট কৰিব, তাৰপিছত মালটো লোড দিব। ঠিক আছে গাইছ, এই চব এইটো মিলটো বহুত ডাঙৰ আছে, দেখা পাইছে না। এইটো মাল লোড ল'ম। ঠিক আছে গাইছ, চাই থাকক আপোনালোকে, দেখাই থাকিম। এই চব দেখা পাইছে না। সব গাইছ মাল লোড দিয়ে আছে, দেখা পাইছে না। এইটো আমার গাড়ি, লোড দিয়ে আছে গাইছ। মাল লোড হইব, দেখা পাইছে না। এতিয়া যাওঁ আমি, চাই থাকক। ঠিক আছে, ওলাই গেলোঁ গাইছ, মাল লোড হ'ল আমাৰ। এতিয়া ওলাই গৈ আছোঁ, চাই থাকক।
যে এতিয়া লোড হ'ল আমি ওলাই গৈ আছোঁ ঠিক আছে গাইছ সেই চাওক আমি মাল লোড কৰি লৈ আহিলোঁ এতিয়া এই তাতে যাম আৰু এটা কেম্পত তাৰ পৰা মানে অলপ ৰ'দ লোড হ'ব ৰ'দটো লৈ কিনে যাম আমি চাই থাকক আপোনালোকে ভিডিঅ'টো ঠিক আছে গাইছ এতিয়া মালটো লোড কৰি আহিলোঁ অহাৰ পিছত এতিয়া মানে মালটো ঢালাটো পাকা হৈ গৈছে মালটো পৰি আছে ঠিক আছে গাইছ মালটো কাটি কিনে এতিয়া বস্তা সোমাব লাগিব চাই থাকক আপোনালোকে ভিডিঅ'টো ঠিক আছে গাইছ মই দেখাই থাকিম ইয়াতে ইয়াৰ পৰা অলপ ৰ'দ লোড হ'ব দেখা পাইছে না এই ইয়াৰ পৰা ৰ'দ লোড লৈ নি যাম চাওক মালটো কাটি কিনে এতিয়া বস্তা সোমালোঁ এতিয়া মাল নপৰে এতিয়া আমি গৈ আছোঁ ঠিক আছে গাইছ আপোনালোকে চাই যাওক ভিডিঅ'টো এতিয়া অলপ দূৰ আছে মোটামুটি আপোনাৰ 80-90 কিলোমিটাৰ যাব লাগিব তাৰপিছতে মালটো পেলাম আনলোড কৰি গুৱাহাটী দেখাই যাম আপোনালোকে চাই থাকক ভিডিঅ'টো ঠিক আছে গাইছ এইটো মিৰ্জা কয় এইটো চকটো ইয়াতে এতিয়া মই গৈ আছোঁ লাহে লাহে ইয়াৰ পৰা হ'ব মোটামুটি আপোনাৰ 80 কিলোমিটাৰ হ'ব তালৈকে মই গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাই যাম ঠিক আছে গাইছ মই গৈ আছোঁ দেখা পাইছে না এতিয়া এই চাওক গাইছ কিমান যাম সেইটো বিজয়নগৰ কয় বিজয়নগৰত ইমান যাম মানে এতিয়া বেল হৈ গ'ল না সেইটো কাৰণত পূৰা য'তে যাম তাতেই যাম পাম ঠিক আছে গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাই যাম ঠিক আছে গাইছ ইয়াতে ভাত খাম এতিয়া চাই থাকক এতিয়া 1:30 বাজিল গাইছ ইয়াত ভাত খালোঁ আমি ইয়াতে বকো এতিয়া খাই কিনে এতিয়া গৈ আছোঁ মই চাই থাকক ভিডিঅ'টো ঠিক আছে গাইছ ইফালে আহিলে আমি ইয়াতে ভাত খাম ঠিক আছে গাইছ এতিয়া মই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আৰু অলপ দূৰ আছে মোটামুটি আপোনাৰ ইয়াৰ পৰা 50-55 কিলোমিটাৰ আকৌ আছে যাব লাগিব ঠিক আছে গাইছ আপোনালোকে চাই থাকক মই গৈ থাকোঁ দেখাই যাম ঠিক আছে চব গাইছ বকো টাউনত কেনেকৈ যাম দেখা পাইছে না এইটো হ'ল বকো টাউন এই চাওক ইয়াৰ পৰা আৰু 50 কিলোমিটাৰমান আছে যাব লাগিব আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাই থাকিম ঠিক আছে গাইছ এই চাওক কিমান লম্বা যাম এই গাইছ এতিয়া ৰংজুলি পালোঁ আমি ৰংজুলিৰ পৰা বেছি দূৰ নহয় এতিয়া ইয়াৰ পৰা আৰু 30 কিলোমিটাৰ 30 নাই 25-20 হ'ব ৰংজুলিৰ পৰা এতিয়া মই গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ঠিক আছে গাইছ আর বেশি টাইম নালাগে আৰু মোটামুটি 1 ঘণ্টা বা 1.5 ঘণ্টা গাড়ি চলাইলে পাই যাম ঠিক আছে গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক ঠিক আছে মই দেখাই যাম গাইছ এই আহি পালোঁ মই আৰু বেছি দূৰ নাই এইটো ঘৰ মই আহি পালোঁ এইটো গেট গেটেদি সোমাম ঠিক আছে গাইছ এই সব দেখা পাইছে না সব গাইছ মই আহি পালোঁ এতিয়া মালটো আনলোড কৰিব লাগে পদ্ধ কৰিব লাগে চাই থাকক ভিতৰত খালী কৰিব লাগে না বাহিৰত এতিয়া দেখাম আপোনালোকক ঠিক আছে গাইছ চাই থাকক ভিডিঅ'টো ঠিক আছে এইটো এই ইয়াতে কাম চলি আছে এইটো বাউণ্ডাৰীৰ কাম বাউণ্ডাৰীৰ কাম চলি আছে এতিয়া মাল আনলোড হ'ল এতিয়া আমাৰ গাড়ীটো এই বাহিৰত তলোঁ আনলোড কৰি কিনি ঠিক আছে এই চাওক মাল আনলোড কৰিলোঁ ইয়াতে দেখা পাইছে না
এতিয়া আমি চাহ খাম, খাই কিনে তাৰপিছতে যাম। ঠিক আছে, নাই একো নাই। মেনেজাৰ, এই যে মেনেজাৰ দেখা পাইছে না, মেনেজাৰে কেনেকা গিটাৰ বাজাই আছে, মজা। এই চাওক, এইটো মালটো পেলালো, ইয়াতে বাউণ্ডাৰীৰ কাম চলি আছে, দেখা পাইছে না। এতিয়া চাহ তাহ খালো, আমাৰ কুৰা দেখা পাইছে না। এতিয়া আমি কুৰা আনি ওলাই যাওঁ, কুৰা এই দোকানত যাব, মই ওলাই যাম। ঠিক আছে গাইজ, ভিডিঅ'টো চাই থাকক আপোনালোকে, মই য'ত য'ত যাই আছোঁ দেখাই থাকিম। ঠিক আছে, ইফালে আমাৰ এই মেনেজাৰ কাম কৰি আছে, এই যে মেনেজাৰটো কাম কৰি আছে। ঠিক আছে গাইজ, এতিয়া মই গৈ থাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো, যোৱাতে দেখাই দেখাই যাম। ঠিক আছে, এই চাওক ৰাস্তাত কাম কৰি আছে না, এইটো কাৰণত পুৰা মানে ৰাস্তাত যাম। ঠিক আছে গাইজ, ঠিক আছে গাইজ, ৰাস্তা বেয়া না, এইটো কাৰণত অলপ লাহে লাহে গাড়ী চলাব লাগে। 45-50 কিলোমিটাৰ হ'ব, তাৰপিছত আমি কেম্প পাম। ঠিক আছে গাইজ, এতিয়া মালটো পেলাই কিনে মই ৰিটাৰ্ণ গৈ আছোঁ। ঠিক আছে, আজিকালি BS6 গাড়ীগুলা ইমান ভাল নহয় চালাতে, এই চিটৰ মাজত চকৰ চকা দি দিছে না, এইটো কাৰণ পুৰা তামাম মানে বসি থাকে, চিকিউৰিটি চিষ্টেম দি দিছে না, বেগডালাৰ লগটো মালটো পৰি যায়। এইটো কাৰণত মালটো কাটিলোঁ, আমি কাটি কিনি নিজে এতিয়া কি কৰিম, এতিয়া নিজে কাটি কিনি মালটো ডালাটো অলপ জো কৰি কিনি পাকা কৰি তাৰ মাজত বস্তা দিলোঁ, ডালাৰ চিপত বস্তা দিলোঁ, দি কিনি তাৰপিছতে মালটো পৰা বন্ধ হৈছে। তাৰপিছতে আহিলোঁ আমি, আহি কিনি মালটো পেলাই কিনি এতিয়া মই ৰিটাৰ্ণ গৈ আছোঁ। ঠিক আছে গাইজ, এতিয়া কোৱা নাই, আমি আৰু মোটামুটি 35 কিলোমিটাৰমান আছে ইয়াতে। এতিয়া যাম, এইটো কুকুৰমাৰা বুলি কয়, ইয়াতে পুৰা জাম লাগছে। চাওক আপোনালোকক দেখাই থাকোঁ আমি, আপোনালোকে চাওক কিমান লম্বা জাম লাগছে, ইয়াতে ৰাস্তাৰ কাম কৰি আছে, এইটো কাৰণত পুৰা জাম। ঠিক আছে গাইজ, মই আপোনালোকক বেক কেমেৰাত দেখাই আছোঁ, চাওক। এই যে এইগুলার লাগে পুরা জাম লাগে থাকে, দেখা পাইছে না, এগুলার লাগে পুরা জাম লাগে। সব গাছ সেটা বিজয়নগর হয়, বিজয়নগর আই পালো আমি, দেখা পাইছে না। এই সব এতিয়া ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান হ'ব, তাৰপিছতে আমি কেম্প পাম। ঠিক আছে গাইজ, দেখা পাইছে না, এই সব বিজয়নগৰ হয়, এইটো বিজয়নগৰ বজাৰ হয়। ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান হ'ব আমাৰ কেম্প লাগে। যাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান হ'ব, 10 কিলোমিটাৰ পিছত আমাৰ কেম্প, চাই থাকক আপোনালোকে। মই দেখাই চাই পালোঁ আমি, আৰু অলপমান দূৰ আছে, আৰু 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ হ'ব, চাই থাকক আপোনালোকে। এইটো এয়াৰপোৰ্টৰ ব্ৰিজ হয়, এয়াৰপোৰ্ট যে যাবাৰ ৰাস্তা এইফালে নজদিকে আছে, এইটো এয়াৰপোৰ্টৰ ব্ৰিজ। সব গাছ কেৰেংগে গাড়ী টানি লৈ যাই আছে, দেখা পাইছে না, এই চব উল্টাকে টানি লৈ গৈ আছে। এতিয়া মই আহাতে দেখা পালোঁ, পাই কিনে দেখালোঁ আপোনালোকক। ঠিক আছে গাছ, চাই থাকক, এই চব উল্টাকে টানি আছে গাড়ীখন, কিবা বেয়া হৈছে বোধহয়, তেল টেংকাৰ হ'ব, অইল টেংকাৰ গাড়ী, উল্টাকে টানি লৈ গৈ আছে। এই চাওক গাছ, চাই কিনে কেম্প পালোঁ আমি। এতিয়া এইটো আমাৰ কেম্প, এইটো। ঠিক আছে গাইজ, সিফালে সোমাম আমি, এই চাওক, দেখা পাইছে না, এই চাওক, এইটো আমাৰ কেম্প, চাওক দেখা পাইছে না। এতিয়া এইখিনি কেম্প পালোঁ, এই চাওক, দেখা পাইছে। বহুত দূৰত গৈছোঁ না, সেইটো কাৰণত আহাতে অলপ টাইম লাগছে, আর রাস্তাও বেয়া না, রাস্তাত কাম কৰি আছে, এইটো কাৰণত টাইম লাগছে। ঠিক আছে গাইজ, এতিয়া আহি কিনে মই পালোঁ। ভিডিঅ'টো যদি ভালে লাগে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে।